আৰু যেটো মই নিজৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত প্ৰয়োগ কৰিছো আৰু কিছু পৰিমাণে সফল পাইছো আমি মানুহ প্ৰকৃতিৰে এটা অংশ এহে আমি যদি সেই খাদ্য অভ্যাস গঢ়ি তোলো আমাৰ বাবে ভাল सबसे पहली चीज जो हमने फोकस की कि कैंसर को अगर गैप दो खाने में সদায় পোৱা এটা আপেল খাওক আপোনালোকে আপেলে বহু ক্ষেত্ৰত ক্যান্সাৰ প্ৰতিৰোধৰ কাম কৰে ডেইলি যদি এটা আপেল খায় ডেইলি যদি এটা কণী খায় इनके पत्तों पे क्या पैसे लगते हैं कच्ची हल्दी पे क्या पैसे लगते हैं नींबू और सेब के सिरके पे क्या पैसे लगते हैं मैं वो शेयर करूंगा सब कुछ आज এতিয়া আহিছো চিকিৎসকৰ ভাষ্যলৈ চিকিৎসকে কি কৈছে চিকিৎসক দুজন চিকিৎসকৰ আমি ভাষ্য গ্ৰহণ কৰিছিলো কি কয় তেওঁলোকে এবাৰ শুনি লওক কোনো এলোপেথিক দৰবৰ জৰিয়তে নহয় সম্পূৰ্ণ ঘৰুৱা আৰু আয়ুৰ্বেদিক পদ্ধতিৰ দ্বাৰা নৱজিত সিং সিদ্ধুৱে নিজৰ পত্নীক কেন্সাৰৰ 4th ষ্টেজৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে নমস্কাৰ স্বাগতম এই বিশেষ সম্প্ৰচাৰ মাজলৈ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে নৱজিত সিং সিদ্ধুলৈ চণ্ডীগড় সিভিল সোসাইটি নামৰ এটা চিকিৎসক সংগঠনৰ তৰফৰ পৰা 850 কোটি টকাৰ জাননী জাৰি কৰা হৈছে যে ভুল ব্যাখ্যা তেওঁ আগবঢ়াইছে আৰু সমাজত এটা ভুল তথ্য দি মানুহক বিপথে পৰিচালিত কৰিছে বুলি এই সন্দৰ্ভতে আমি বিভিন্ন চিকিৎসকৰ ভাষ্য গ্ৰহণ কৰিছিলো আৰু সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসকসকলে কি কৈছে আৰু হেহতিয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাংশ চিকিৎসকে নৱজিত সিং সিদ্ধুৰ সেই কথাখিনি মানি লৈছে আৰু একাংশই ইয়াৰ ঘূৰ বিৰোধিতা কৰিছে যিসকল চিকিৎসকে মানি লৈছে তাৰো কিছু বিৱৰণী দিম আৰু যিসকলে মানি লোৱা নাই বিশেষকৈ এলোপেথিক চিকিৎসকসকলে তাৰো কিছু আপোনালোকৰ বাবে ভাষ্য আমি আগবঢ়াম প্ৰথমে শুনি লওক নৱজিত সিং সিদ্ধুৱে কি কৈছিলে কেঁচা হালধি বা নেমু পানী বা ইন্টাৰমিটেন্ট ফাস্টিংৰ জৰিয়তে কেনে ধৰণে একোজন ৰোগীক কেন্সাৰৰ 4th ষ্টেজৰ পৰা उलिया आनिब पारी सबसे पहली चीज जो हमने फोकस की कि कैंसर को अगर गैप दो खाने में शुगर नहीं दो कार्बोहाइड्रेट्स नहीं दो रोटी तो कैंसर के सेल खुद ब खुद मरने लग जाते हैं तो शाम होने से पहले खाना खाया 6-6:30 और सवेरे अगले दिन 10 बजे स्टार्टेड द डे विद नींबू पानी वार्म वाटर विद नींबू उसके साथ कच्ची हल्दी उसके साथ एक लहसुन और सेब का सिरका यह আছিল সিদ্ধুৰ ভাষ্য তেওঁ কৈছে ইন্টাৰমিটেন্ট ফাস্টিংৰ জৰিয়তে কেনেদৰে আমাৰ শৰীৰটো বিভিন্ন বেমাৰৰ পৰা আমি দূৰ কৰি ৰাখিব পাৰো আমি সেইটো কথা জানো সন্ধিয়া সোনকালে খাব লাগে যেটো আসলে প্ৰকৃতিৰ নিয়ম আসলে সূৰ্য দুবাৰ আগে আগে মানুহে খাদ্য গ্ৰহণ কৰিব লাগে আৰু যেটো মই নিজৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত প্ৰয়োগ কৰিছো আৰু কিছু পৰিমাণে সফল পাইছো একেবাৰে মই 100% কৰিব পৰা নাই প্ৰয়োগ কিন্তু কিছু ক্ষেত্ৰত প্ৰয়োগ কৰিছো আৰু বাকি জীবজন্তু চৰাই চিৰিকটিও সেই খাদ্যই গ্ৰহণ কৰে বা তেনে ধৰণে খাদ্য অভ্যাস গঢ়ি তোলে আৰু মানুহো সেই প্ৰকৃতিৰ পৰা কেতিয়াও আতৰত নহয় আমি মানুহ প্ৰকৃতিৰে এটা অংশ এহে আমি যদি সেই খাদ্য অভ্যাস গঢ়ি তোলো আমাৰ বাবে ভাল বেছি নিখালকে যদি আমি ভাত খাবলৈ ৰৈ থাকো বা বেছি নিখা ভাত খাই যদি আমি শুই যাওঁ তেনেহলে আমাৰ শৰীৰত পাৰ্শ্বক্ৰিয়া হ'ব পাৰে আমি শৰীৰটো ক্ৰেছ দিব লাগিব শৰীৰটো গেট দিব লাগিব তেতিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে বাহ বান্ধিব নোৱাৰে আৰু লগতে সুগাৰৰ ইনটেকৰ পৰিমাণ কম হ'ব লাগে হেতু মই বহু চিকিৎসকৰ সৈতে কথা পাতি আপোনালোকৰ বাবে ভিডিঅ'ৰ ৰূপত আগু বঢ়াইছো সাধাৰণতে চেনি যেটো আসলতে আমাৰ বাবে হানিকাৰক সেই চেনিয়ে আমাৰ শৰীৰত আসলতে বিষৰ দৰে কাম কৰে সেই চেনি যিমান পাৰি সিমান কম লোৱাটো প্ৰয়োজন এতিয়া আহিছো চিকিৎসকৰ ভাষ্যলৈ চিকিৎসকে কি কৈছে চিকিৎসক দুজন চিকিৎসকৰ আমি ভাষ্য গ্ৰহণ কৰিছিলো কি কয় তেওঁলোকে এবাৰ শুনি লওক रिसर्च बहुत सारी चल रही हैं चाहे वो डाइटरी मॉडिफिकेशन के बारे में हो चाहे जैसे उन्होंने और कई सारी चीजें बोली कि शुगर को कंट्रोल किया कट डाउन किया वेट लॉस एंड ऑल दैट इतनी सारी चीजें चल रही हैं रिसर्च चल रही है बट ऐसा कोई भी गाइडलाइन अभी नहीं है जो हम बोलें कि ये चीजें किसी भी फॉर्म में रिकमेंडेड हैं तो ये बात हम बिल्कुल नहीं बोलेंगे कि इस धारणा पे हम जाएं कि हम कैंसर को जड़ से खत्म कर सकते हैं सिर्फ नेचुरल सब्सटेंसेस के यूज से बिल्कुल नहीं कर सकते हैं उन्होंने टोटली नेचुरल चीजों का जिक्र किया है जिनके अंदर वही सब प्रॉपर्टीज हैं जो ऑलरेडी रिसर्च हो चुकी है जिन चीजों पे तो हमें एलोपैथिक डॉक्टर्स को एक चीज समझनी होगी कि एलोपैथिक डॉक्टर्स को आगे एक स्टेप आगे बढ़ाना चाहिए थोड़ा आयुर्वेद के साथ कदम से कदम मिलाकर उनको आगे चलना चाहिए जिससे हम आगे पेशेंट्स की लाइफ को बचा सके এই দুজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসক তেওঁলোকৰ নাম ইতিমধ্যে মই দি দিছো তেওঁলোক কোট কৰ্তব্যৰত সেইখিনিও কথা জনাইছো আৰু দুয়োগৰাকী চিকিৎসকে এই ভাষ্য যে আগবঢ়াইছে অতি গুৰুত্বপূৰ্ণ মই পুনৰ কওঁ এনে ধৰণৰ বহু সাক্ষাৎকাৰ আমি সময় আনি থাকো বহু চিকিৎসকৰ সৈতে আমি কথা পাতি থাকো আৰু তেওঁলোকৰ ভাষ্যটো এনে ধৰণৰ বহুখিনি উদাহৰণ আগতে দি থোৱা আছে কিন্তু
কেঞ্চাৰৰ 4th ষ্টেজৰ পৰা বা যিকোনো ষ্টেজৰ পৰা মানুহ আচলতে এই খাদ্য অভ্যাসৰ জৰিয়তে ঘূৰি আহিব পাৰে নে নোৱাৰে সেইটো এটা স্বাভাৱিকতেই কোটিটকীয়া প্ৰশ্ন বাৰু নৱজ্যোত সিং সিদ্ধুৱে তেওঁৰ পত্নীৰ ক্ষেত্ৰত উপশম পাইছে আন 10জনে হয়তো নাপাবও পাৰে এয়া নৱজ্যোত সিং সিদ্ধুৱে দাবী কৰিছে কিন্তু এটা কথা সত্য যে আমি যদি এই খাদ্য অভ্যাস মানি চলো তেনেহলে আমাৰ বেমাৰ নহব সদায় পোৱা এটা আপেল খাওক আপোনালোকে আপেলে বহু ক্ষেত্ৰত কেঞ্চাৰ প্ৰতিৰোধৰ কাম কৰে ডেইলি যদি এটা আপেল খায় ডেইলি যদি এটা কণী খায় আপেলে কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কাম কৰিব কণীয়ে আকৌ আপোনাৰ ভিটামিনৰ যি অভাৱ আছে সেই অভাৱ দূৰ কৰিব সেইখিনি খাদ্য অভ্যাস ডেইলি যদি কৰি তোলে পুৱা যদি আপোনালোকে আলমণ্ড খায় আৰু সেই আলমণ্ড যদি ৰাতি তিয়াই থৈ দিয়ে পুৱা যদি বাকলিটো চেলাই সেই আলমণ্ড 5টা 6টা খায় তেনেহ'লেও আপোনাৰ শৰীৰত ফেটছৰ পৰিমাণ কমি যাব আৰু বাকী খাদ্য অভ্যাসবোৰৰ কথাটো আমি কৈয়ে থাকোঁ যে এইটো নাখাব এইটো খাব আচলতে বহু ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু তেতিয়াহে বেমাৰবোৰ নহ'ব আৰু এবাৰ বেমাৰ যদি হৈ যায় তেনেহ'লে তাক আকৌ কেনেধৰণে নোহোৱা কৰিব পাৰি তাৰ বাবে হয়তো স্বাভাৱিকতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু চিকিৎসকে কৈ দিছে যে নৱজ্যোত সিং সিদ্ধুৱে যিখিনি খাদ্যৰ তালিকাৰ কথা কৈছে বা যি ঘৰুৱা পদ্ধতিৰ কথা কৈছে তাৰ কোনো এতিয়ালৈকে চিকিৎসা বিজ্ঞানত গাইডলাইন নাই আৰু চিকিৎসা বিজ্ঞানত গাইডলাইন নোহোৱাকৈ চিকিৎসকসকলে কোনো কথা ক'ব নোৱাৰে আমি স্বাভাৱিকতে এটা কথা মন কৰিব লাগিব আমাৰ এটাই লক্ষ্য হ'ব লাগে যে বেমাৰ নোহোৱাকৈ আমি থাকিব পৰাটো আৰু বেমাৰ নোহোৱাকৈ থাকিবলৈ আমি এই নৱজ্যোত সিং সিদ্ধুৱে যিখিনি খাদ্য তালিকাৰ কথা কৈছে যেনে ধৰণৰ এটা খাদ্য অভ্যাস গঢ়ি তোলাৰ কথা কৈছে সেই খাদ্য অভ্যাসখিনি গঢ়ি তুলিলে আমাৰ বেমাৰ নোহোৱাকৈ থাকিব আৰু বেমাৰ নোহোৱাকৈ থাকিলে আমি সুস্থ সবল হৈ থাকিব পাৰিম আৰু বেমাৰ নোহোৱাকৈ থাকিলে আমাক তাত আৰু চিকিৎসাৰ প্ৰয়োজনো নহ'ব মানে ইয়াক আমি অন্য ধৰণে চাব পাৰোঁ যদি বেমাৰ নোহোৱাকৈ থাকে তেনেহ'লে কোনো কথা নাই কিন্তু বেমাৰ যদি 4th ষ্টেজলৈকে বা কেঞ্চাৰ বা আন যিকোনো মাৰাত্মক বেমাৰ বুলি যাক সাধাৰণতে কোৱা হয় সেই বেমাৰ হৈ যোৱাৰ পাছত এলোপেথিক চিকিৎসা লাগিব নে নালাগিব সেইটো সন্দৰ্ভত বিবাদ স্বাভাৱিকতে আছে সেয়েহে আমি আমাৰ খাদ্য অভ্যাস ঠিক কৰি ৰাখি আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰিম কিন্তু বেমাৰ হোৱাৰ পাছত চিকিৎসকৰ পৰামৰ্শ নলৈ যদি আমি ঘৰতেই চিকিৎসা কৰোঁ সি আমাৰ দেহত জটিল ৰূপ ধাৰণ কৰাৰো আশংকা থাকে এই খাদ্য অভ্যাসখিনি মানি পেলাই বেমাৰৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক কিন্তু বেমাৰ হোৱাৰ পাছত যদি অতি বেয়া হৈ যায় অৱস্থা তেতিয়াহ'লে এই খাদ্য অভ্যাসখিনিৰ ওপৰত আপুনি নিৰ্ভৰ কৰি নাথাকিব ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নমস্কাৰ